নিশ্চিতভাৱে ইভা এই মুহূৰ্তত মই পুৰণি বঙাইগাঁৱত উপস্থিত আছোঁ আৰু ইয়াতে নিৰ্বাচনী যি বিধি আছে সেই বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰীৰ হৈ পেলাই তেখেতৰ এজেণ্টে আপোনাৰ এটা অভিযোগ দাখিল কৰিছে আৰু অভিযোগটো হৈছে যে প্ৰাৰ্থী আপোনাৰ শৈলেন চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু শৈলেন চৰকাৰৰ বিৰুদ্ধে এইটোৱে অভিযোগ উত্থাপন হৈছে যে তেখেতে নিৰ্বাচন বিধি ভংগ কৰি পেলাই আপোনাৰ খাদ্য বস্তু বিলোৱাৰ এটা অভিযোগ উত্থাপন হৈছে আৰু তাৰপিছতে এতিয়া দীপ্তিময় চৌধুৰী ইয়াতে আহিছে। আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকৰ ফালৰ পৰা এটা অভিযোগ উত্থাপন কৰা হৈছে যে নিৰ্দলীয় প্ৰাৰ্থীয়ে আপোনাৰ ইয়াতে খাদ্য বস্তু বিলাই পেলাই নিৰ্বাচন বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু আপুনি এতিয়া ইয়াত আহি পেলাই উপস্থিত হৈছে। কি ক'ব সামগ্ৰিক বিষয়টোৰ ওপৰত? মই শুনা পাইছোঁ ইয়াতে মানে লুবাৰী আৰু জাকুৱাপাৰাত মানে যিটো আমাৰ নিৰ্বাচনী বিধি সেইটো উলংঘা কৰি তেওঁলোকে খাদ্যবস্তু বিতৰণ কৰিছে। এনেকৈ বিভিন্ন ধৰণৰ আমাৰ নিৰ্বাচনী যিটো উলংঘা সেইটো সম্পূৰ্ণৰূপে উলংঘা কৰিছে তেওঁলোকক। আমি এই খবৰ ইতিমধ্যে পাইছোঁ, আমাৰ হাতত আছে তথ্য পাতি। মানে কেনেকুৱা মানে খাদ্য বস্তু বিতৰণ কৰিছে? খানা দিছে, পইচা আৰু মানে টকা আৰু খানা বিতৰণ কৰিছে। খানা বিতৰণ কৰিছে। আপোনালোকে অভিযোগ দাখিল কৰিছে? অভিযোগ দাখিল কৰিছে ইতিমধ্যে। অভিযোগ আপোনালোকৰ তৰফৰ পৰা দাখিল? হয়, আমাৰ তৰফৰ পৰা। এনেই আপোনাৰ এতিয়া অহাৰ পিছত এতিয়া পৰিৱেশবিলাক কেনেকুৱা দেখিছে? এতিয়া পৰিৱেশ দেখিছোঁ ইতিমধ্যে বহুতখিনি ভোট আমাৰ হেৰি হৈ গ'ল, ভোটদান হৈ গ'ল। এতিয়া অলপ মানে সেৰেঙা দেখিছোঁ অলপমান। নিৰ্বাচন আয়োগক কি ক'ব? এই ধৰণৰ অভিযোগ আহিছে, এতিয়া খাদ্য বস্তু বিতৰণ কৰি আছে, কি ক'ব? এনেকুৱা হেৰি কৰিব লাগে, যিবিলাক কথা হৈ আছে তেওঁলোকে সেইমতে ব্যৱস্থা ল'ব লাগে নিৰ্বাচনী হেৰিয়ে। এয়া দীপ্তিময় চৌধুৰী তেখেত আহি পেলাই উপস্থিত হৈছে। আমি আৰু এগৰাকী ব্যক্তি আহিছে আৰু প্ৰথম কথাটো হৈছে আমি এই মুহূৰ্তত শৈলেন চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু সেয়েহে আমি ইয়াত আহি পেলাই উপস্থিত হৈছোঁহি আৰু শৈলেন চৰকাৰৰ বিৰুদ্ধে খাদ্য টকা বিলৰ অভিযোগ উত্থাপন ইতিমধ্যে দীপ্তিময় চৌধুৰীয়ে কৰিছে আৰু এই মুহূৰ্তত আমি দেখিছোঁ অগপৰ যিসমূহ কৰ্মী আছে তেখেতসকলৰ ফালৰ পৰাও আপোনাৰ এই অভিযোগ আহিছে। জাকুৱাপাৰা আৰু আপোনাৰ পুৰণি বঙাইগাঁও এই অঞ্চলত অভিযোগ দাখিল কৰিছে আপোনালোকে যে ইয়াতে খাদ্য বস্তু বিতৰণ কৰি আছে শৈলেন নহয়, টকা পইচা বিতৰণ কৰি থকা আমি পৰিলক্ষিত হৈছে। আৰু কথা হৈছে যে মানে পাৰ্টিকুলাৰ আজিৰ দিনটোত চেণ্টাৰৰ অলপমান দূৰতে এই খানাৰ আয়োজন কৰিছে আৰু কিছুমান জেগাত তাৰমানে মদ বিতৰণ কৰি থকা হৈছে। কোনে কৰিছে এইবিলাক কোনে কৰিছে নকওঁ, কিন্তু এই ধৰণৰ মানে ঘটনা ঘটি আছে ইয়াতে। এখন হোৱাটছআপত এটা মেছেজ পাইছোঁ, তাত শৈলেন চৰকাৰৰ নাম আছে। হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে, আপোনালোকৰ তৰফৰ পৰা সেইটো হ'ব পাৰে। কেতিয়া মই কাৰো নাম নকওঁ, কিন্তু এই ধৰণৰ ঘটনাবিলাক ইয়াতে হৈ আছে। এই ধৰণৰ ঘটনা হৈ আছে। আপোনালোকে অভিযোগ দাখিল কৰিছোঁ। এতিয়া বন্ধ হৈছেনে নাই? এতিয়া মই ঘূৰি আহিলোঁ, এতিয়া নাই, দেখা নাই, নাপালোঁ। এতিয়া নাপালোঁ। এয়া দেখিবলৈ পাইছে অগপৰ তৰফৰ পৰা ইতিমধ্যে অভিযোগ দাখিল কৰিছে আৰু মোৰ হাতত আপোনাৰ যিখন অভিযোগ দাখিল কৰিছে সেই অভিযোগ হোৱাটছআপত দাখিল কৰা হৈছে, আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰা হৈছে আৰু ইয়াত স্পষ্টকৈ শৈলেন চৰকাৰৰ নাম ইয়াত দিয়া হৈছে আৰু আমি আয়ুষে দেখুৱাই গৈ আছে ইয়াত শৈলেন্দ্ৰ চৰকাৰ দেখিবলৈ পাইছে। শৈলেন্দ্ৰ চৰকাৰ তেখেত নিৰ্দলীয় প্ৰাৰ্থী আৰু এইখন আমি লাভ কৰিছোঁ আৰু এইখন প্ৰেৰণ কৰিছে বিপুল চৌধুৰী, এজেণ্ট কেণ্ডিডেট আপোনাৰ দীপ্তিময় চৌধুৰী তেখেতে প্ৰেৰণ কৰিছে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক। আমি দৃশ্য অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। এতিয়া আপোনাৰ এই যিটো ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰত আপোনাৰ ভোটাৰৰ উপস্থিতি যথেষ্ট সেৰেঙা। আমি অকণমান ভোট গ্ৰহণৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। দীপ্তিময় চৌধুৰী তেখেতে খবৰ ল'বলৈ আহিছিল আৰু তাৰপিছত তেখেতৰ পৰা আমি ভাষ্য জানিবলৈ যত্ন কৰিছিলোঁ। অকণমান দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। এই ধৰণে বৰ্তমান যথেষ্ট সেৰেঙা ইয়াত ভোট গ্ৰহণ চলি আছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ ইভা যে বঙাইগাঁৱত এই মুহূৰ্তলৈকে 50% ভোটদান হৈ গৈছে আৰু আপোনাৰ যিসমূহ কেন্দ্ৰ আছে কেন্দ্ৰসমূহত আপোনাৰ বিশেষকৈ চহৰ অঞ্চলত সেৰেঙা উপস্থিতি দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ যিসমূহ আপোনাৰ গাঁও অঞ্চল আছে, গাঁও অঞ্চলত কিন্তু আপোনাৰ আমি যেতিয়া গৈছিলোঁ তাত কিন্তু যথেষ্ট আপোনাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি এই স্থানত আহি উপস্থিত হৈছিলোঁ, এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আপোনাৰ দীপ্তিময় চৌধুৰী তেখেতে ইয়াতে খবৰ ল'বলৈ আহিছিল আৰু আমি বৰ্তমান তেখেতৰ ভাষ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে তেখেতসকলৰ তৰফৰ পৰা আপোনাৰ অভিযোগ দাখিল কৰা হৈছে। নিৰ্বাচন আয়োগ বা প্ৰশাসনক দাখিল কৰি দিয়া হৈছে অভিযোগ আৰু এই অভিযোগৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। কিন্তু অভিযোগ উঠিছে ইয়াতে আপোনাৰ টকা বিলৰ অভিযোগ এটা আনিছে। হয়,
কুলেন্দ্ৰ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে সমগ্ৰ এই বিষয়টোক লৈ পৰৱৰ্তী সময়ত নিৰ্বাচনী বিষয়া কেনেধৰণে আচলতে সিদ্ধান্ত তেওঁলোকে নিৰ্দেশনা জাৰি কৰি লক্ষণীয় হ'ব, তেতিয়া আমি খবৰ ND24 দৰ্শকক জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।